নমস্কাৰ অসমবাসী ৰাইজ, আজি আপোনালোকৰ মাজত লৈছো এটা ভাল খবৰ। যেহেতু এতিয়া আৰু অন্ত পৰিল, যেহেতু লাখ লাখ মহিলাৰ অপেক্ষা, তো আপোনালোকে সকলোৱে যিটো গম পাইছে, তো লাখপতি মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে, তো সেই আঁচনিৰ বাবে আবেদন কৰা মহিলাসকলৰ এতিয়া আৰু অন্ত পৰিল। আপোনালোকে আৰু ৰখিব নালাগে। যিটো 1 এপ্ৰিলত আপোনালোকক যিটো দিয়া হ'ব 10,000 টকা, এবাৰ কোনে কোনে লাভ কৰিব এই 10,000 টকা, আপুনি 10,000 টকা পাবনে নাপায়? তো তাৰ বাবে আপোনালোকৰ বাবে যিহেতু এখন নতুন তালিকা প্ৰস্তুত কৰা হৈছে, তো সেই তালিকাখন আপোনালোকে চেক কৰি চালেনে? আপোনালোকে চালেনে সেই তালিকাখন? যদি চোৱা নাই, কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক লৈ যাব ওলাইছো গুগলত। তাত আপোনালোকক দেখুৱাব খুজিছোঁ যে কেনেকৈ আপুনি তালিকাখন চেক কৰিব, আৰু আপোনাৰ নামটো আছেনে নাই, আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি, আপুনি কেনেকৈ চেক কৰিব, কিমানগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। তো বলকচোন জানি লওঁ। তো গাইজ, প্ৰথমতে আপোনালোকে আহিব লাগিব গুগলত। ইয়াত আপোনালোকে চাৰ্চ কৰি দিব MMUA। তো MMUA বুলি আপুনি চাৰ্চ কৰি দিব। ইয়াৰ আপোনাৰ ফুল মিনছ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তো আপোনালোকে ৱেবছাইটত যাব। তো ৱেবছাইটত গৈ আপুনি ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাইছে। তো ইয়াতে আপোনালোকে যিটো দেখিছে ব্লক ৱাইজ ডাটা, তো ব্লক ৱাইজ ডাটা আপোনালোকে দেখিবলৈ পাইছে। তো ফুল ডিটেইলছখিনি আপোনালোকে কেনেকৈ পাব, তো তাৰ কাৰণে আপোনালোকে ভিউ LAC ৱাইজ আপোনালোকে গুচি যাব। আপুনি প্ৰতিখন জিলাৰ আৰু সমষ্টিৰ আপোনালোকে ডিটেইলছ লাভ কৰিব পাৰিব। তো এতিয়া চাওঁ আহক কোনকেইখন জিলাত কিমান কিমান মহিলাই লাভ কৰিছে এই সুবিধা। তো এতিয়া আপোনালোকক ইয়াত প্ৰথমটো ডিষ্ট্ৰিক্ট যিটো ইয়াত লিখিছে, ইয়াত দিছে যিটো বজালী ডিষ্ট্ৰিক্টৰ পৰা ভৱানীপুৰ চৰভোগৰ পৰা যিটো সমষ্টি আপোনাৰ 29,709, মানে 29,709 গৰাকী মহিলাৰ ফৰ্ম কালেক্ট কৰা হৈছে, আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে 18,898 গৰাকী মহিলাৰ, আৰু ইফালে ফৰ্ম ৰিজেক্ট কৰা হৈছে 10,811 গৰাকী মহিলাৰ নাম মানে কৰ্তন কৰা হৈছে। তো ইফালে আপুনি যদি বজালী ডিষ্ট্ৰিক্টৰ চাই আৰু বজালী সমষ্টিৰ যদি চাই, তেনেহ'লে আপুনি ইয়াত দেখিবলৈ পাইছে যিটো 33,691 গৰাকী মহিলাৰ ফৰ্ম কালেক্টেড কৰা হৈছে, আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে 30,533 গৰাকী মহিলাৰ, আৰু 3,158 গৰাকী মহিলাৰ ফৰ্ম যিটো ৰিজেক্ট কৰা হৈছে। আৰু বাক্সা জিলাৰ যদি চাই আপোনালোকে তামোলপুৰ সমষ্টিৰ পৰা, তামোলপুৰৰ পৰা যিটো চাই আপোনালোকে, তামোলপুৰ যিটো আপোনালোকৰ ST হয়, তো 38,967 গৰাকী মহিলাৰ ফৰ্ম কালেক্ট কৰা হৈছে, আৰু 36,954 গৰাকী মহিলাৰ যিটো এপ্ৰুভ কৰা হৈছে ফৰ্ম, 4,013 গৰাকী মহিলাৰ যিহেতু মানে নাম কৰ্তন কৰা হৈছে, মানে ৰিজেক্ট কৰা হৈছে। তো ভাবি চাওকচোন আপোনালোকৰ কিহৰ বাবে ৰিজেক্ট হৈছে, তো আপোনালোকে কি কাৰণত কি ভুল কৰিছিলে, তো সেই বস্তুটো আপোনালোকে কেনেকৈ জানিব পাৰিব, তো আপোনালোকক মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ, ঠিক আছে। তো ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইয়াত ডিটেইলছ দিয়া আছে, আৰু সমষ্টিৰ নাম দিয়া আছে। আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ হয়, আপুনি এই ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ আপুনি ইয়াত ডিটেইলছ আপোনালোকে পাই যাব। কিমানগৰাকী মহিলাই আবেদন কৰিছিলে তাতে গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে। কিমানগৰাকী মহিলা এপ্ৰুভ কৰা হৈছে, আৰু কিমানগৰাকী মহিলাৰ নাম ৰিজেক্ট কৰা হৈছে। তো ইয়াত চাওক আপোনালোকে প্ৰতিখন জিলাৰে আছে। মই যিহেতু গোটেইকেইখন জিলাৰ নাম ক'ব নোৱাৰিম, বহু জিলা আছে ইয়াতে। তো আপোনালোকে ইয়াত চেক কৰি ল'ব আপোনালোকৰ কোনখন জিলা হয়। ইয়াত প্ৰতিখন জিলাৰে আপুনি নাম ইয়াত চাব পাৰিব। তো ইয়াত আপোনালোকক যদি দেখুৱাব খুজিছোঁ, যোৰহাট জিলাৰ পৰা মই দেখুৱাব খুজিছোঁ, যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ পৰা 33,701 গৰাকী মহিলাৰ ফৰ্ম কালেক্ট কৰা হৈছে, 32,327 গৰাকী মহিলাৰ ফৰ্ম এপ্ৰুভ হৈছে, আৰু 1,374 গৰাকী মহিলা মানে নাম ৰিজেক্ট কৰা হৈছে। তো ৰিজেক্ট কিহৰ কাৰণে কৰা হৈছে চাওক, আপোনালোকক যিটো মই জনাই আছোঁ, তো ৰিজেক্ট বহুতৰে ফৰ্ম যিটো মিষ্টেক হৈছে, হয়তো কিবা প্ৰব্লেম হৈছে, সেইকাৰণে আপোনালোকৰ ৰিজেক্ট হৈছে। আৰু যোৰহাট দেৰগাঁৱৰ পৰা আপোনালোকে যদি চাই 32,143 গৰাকী মহিলাই আবেদন কৰিছিলে, 29,891 গৰাকী মহিলা এপ্ৰুভ হৈছে, আৰু 2,252 গৰাকী মহিলাৰ নাম যিটো ৰিজেক্ট কৰা হৈছে। যোৰহাটৰ পৰা আপুনি যদি চাই 14,137 গৰাকী মহিলাৰ ফৰ্ম আবেদন কৰিছিলে, আৰু 13,323 গৰাকী মহিলাৰ যিটো এপ্ৰুভ কৰা হৈছিলে, আৰু 813 গৰাকী মহিলাৰ যিটো ৰিজেক্ট কৰা হৈছে। আৰু গোলাঘাট সমষ্টিৰ পৰা যদি চাই আপুনি 36,894 গৰাকী মহিলা আবেদন কৰিছিলে, আৰু ইফালে 32,092 গৰাকী মহিলাৰ যিটো এপ্ৰুভ কৰা হৈছিলে, 2,802 গৰাকী মহিলাৰ যিটো ৰিজেক্ট কৰা হৈছে।
আৰু যদি মৰিয়নি সমষ্টিৰ পৰা যদি চাই আপুনি 26,285 গৰাকী মহিলাৰ যেটো ফৰ্ম আবেদন কৰিছিলে আৰু 25,339 গৰাকী মহিলাৰ ফৰ্ম যেটো এপ্ৰুভ কৰা হৈছে 946 গৰাকী মহিলাৰ যেটো ৰিজেক্ট কৰা হৈছে তিতাবৰ সমষ্টিৰ পৰা যদি চাই আপুনি ইয়াত দেখিবলৈ পাইছে 32,707 গৰাকী মহিলাৰ ফৰ্ম আবেদন কৰিছিলে 31,784 গৰাকী মহিলাৰ যেটো এপ্ৰুভ কৰা হৈছে 923 গৰাকী মহিলাৰ নাম ৰিজেক্ট কৰা হৈছে তাৰ পিছত আহিছো কমলপুৰ সমষ্টি কমলপুৰ সৰি আপোনাৰ কামৰূপ ডিস্ট্ৰিক্টৰ কমলপুৰ সমষ্টি কামৰূপ ডিস্ট্ৰিক্টৰ যদি আপুনি কমলপুৰ ডিস্ট্ৰিক্ট চাই কমলপুৰ সমষ্টি চাই তেনেহলে আপুনি ইয়াত দেখিছে 36,372 গৰাকী মহিলাই আবেদন কৰিছিলে 30,631 গৰাকী মহিলা এপ্ৰুভ হৈছে 3,741 গৰাকী মহিলাৰ নাম যেটো ৰিজেক্ট কৰা হৈছে কামৰূপ পলাকবাৰী যদি চাই আপুনি 38,772 গৰাকী মহিলা আবেদন কৰিছিলে 35,206 গৰাকী নাম এপ্ৰুভ হৈছে আৰু 3,564 গৰাকী নাম যেটো ৰিজেক্ট কৰা হৈছে কামৰূপ জিলাৰ আপুনি হাজো সমষ্টিৰ পৰা যদি চাই হাজো শুৱালকুছি 33,579 গৰাকী মহিলা আবেদন কৰিছিলে আৰু 30,412 গৰাকী মহিলাৰ নাম এপ্ৰুভ হৈছে আৰু 3,167 গৰাকী মহিলাৰ নাম ৰিজেক্ট কৰা হৈছে আৰু ৰঙিয়া সমষ্টিৰ পৰা যদি চাই আপুনি 33,626 গৰাকী মহিলা আবেদন কৰিছিলে আৰু ইয়াত যেটো লিখিছে 29,236 গৰাকী মহিলা এপ্ৰুভ হৈছে 4,390 গৰাকী মহিলাৰ নাম কৰ্তন কৰা হৈছে মানে ৰিজেক্ট কৰা হৈছে আৰু যদি গুৱাহাটী সমষ্টি চাই আপুনি কামৰূপ মেট্ৰ যদি গুৱাহাটী সেন্ট্ৰেল চাই 63 গৰাকী মহিলা আবেদন কৰিছিলে 50 গৰাকী যেটো এপ্ৰুভ হৈছে 13 গৰাকী নাম ৰিজেক্ট কৰা হৈছে আৰু মেট্ৰ কামৰূপ মেট্ৰ দিছপুৰত যদি চাই আপুনি 1575 গৰাকী মহিলা আবেদন কৰিছিলে 1253 গৰাকী মহিলাৰ যেটো এপ্ৰুভ হৈছে 322 গৰাকী মহিলাৰ নামে যেটো কৰ্তন কৰা হৈছে কামৰূপ মেট্ৰ জালুকবাৰীৰ পৰা যদি চাই আপুনি 7,608 গৰাকী মহিলা আবেদন কৰিছিলে 7,104 গৰাকী মহিলাৰ নাম এপ্ৰুভ হৈছে আৰু 504 গৰাকী মহিলাৰ নাম যেটো ৰিজেক্ট কৰা হৈছে তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে তো ইয়াত আপোনালোকৰ গোটেইখিনি ডিস্ট্ৰিক্টৰ নামে ইয়াত দিয়া আছে ডিটেইলছ দিয়া আছে LAC ওয়াইজ আপুনি ডাটা ইয়াত চাব পাৰিব তো এই ডাটাখন আপোনালোকে চেক কৰি চাওক আপোনাৰ কোন কোন মহিলাৰ নাম কৰ্তন কৰা হৈছে তো আপোনালোকে গম পাব কিয়নো ইয়াত আপোনালোকৰ নাম ওয়াইজ যেহেতু অহা নাই কাৰ নাম ৰিজেক্ট কৰা হৈছে আপুনি ইয়াত গম নাপাব মাত্ৰ ইয়াত টোটাল সংখ্যাটো দিয়া হৈছে কিমান গৰাকী মহিলা ৰিজেক্ট হৈছে কিমান গৰাকী এপ্ৰুভ হৈছে তো সেই ডিটেইলছটো দিয়া আছে আৰু গোটেইখিনি ডিটেইলছ আপুনি জানিবলৈ হলে আপুনি যাব লাগিব পঞ্চায়ত অফিচ বা DC অফিচত গৈ আপুনি আপোনাৰ কি ভুল হৈছিলে সেই বস্তুটো জানিব পাৰিব আপোনাৰ নামটো আছে নে তাতে চেক কৰিব পাৰিব তো ইয়াত যেটো আপোনালোকৰ মাত্ৰ আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ আৰু সমষ্টি ওয়াইজ আপোনালোকৰ ডিটেইলছখিনি দিয়া আছে তো আপোনালোকে চেক কৰিবলৈ হলে আপুনি অফিচত যাব অফিচত গৈ চেক কৰক আৰু ইয়াত খণ্ডে যেটো আপোনালোকৰ বেলেগ একো নাই আপোনালোকক ক'ব গৈছো যেটো ক'ব খুজিছো আপোনালোকৰ হয়তো আপোনাৰ গছৰ পুলি হয়তো ফটো আপোনালোকে দিয়া নাছিলে বা ক'বাত মিস্টেক আপোনাৰ হৈছে সেইভাবে যেটো আপোনাৰ নামটো ৰিজেক্ট কৰা হৈছে যদি আপোনাৰ ভুল হৈছে তেনেহলে আপোনালোকে যেটো এতিয়া আৰু নেপায় আৰু নেক্সট যেতিয়া দিয়া হ'ব তেতিয়াহে আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই ইয়াত যেটো ডিটেইলছটো আপোনালোকক দেখুৱালো তো কেনেদৰে চেক কৰিব লাগে যেটো আপোনাৰ লিষ্ট তো লিষ্টখন যেটো তালিকাখন ওলাই গৈছে ইয়াত আপোনালোকৰ কোনো ধৰণৰ নাম মেনশ্যন কৰি দিয়া নাই তো আপোনালোকে নামটো যদি আপোনাৰ কাৰ নাম কৰ্তন হৈছে কাৰ নাম ৰিজেক্ট হৈছে আপোনাৰ সেই বস্তুটো জানিবলৈ হলে আপুনি অফিচত যাব লাগিব অফিচত আপোনালোকে যাওক DC অফিচ বা মহকুমা অফিচ যেটো আপোনালোকৰ পঞ্চায়ত অফিচ আছে সেই অফিচত আপোনালোকে যোগাযোগ কৰক আৰু আপোনাৰ নামটো সংগ্ৰহ কৰক যে নামটো আপোনাৰ কিহৰ বাবে ৰিজেক্ট হৈছে আপোনালোকে তাত যেটো জানিব পাৰিব আৰু জনামতে যেটো আপোনালোকৰ কিছু হয়তো আপোনালোকৰ ভুল হৈছে সেইভাবে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তো আপোনালোকে তাৰ কাৰণে আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে দুখিত হ'ব নালাগে নেক্সট আকৌ আপোনালোকে সুবিধা যেটো চৰকাৰে আপোনালোকক দিয়া হ'ব আৰু আপোনালোকক যেটো জনাব বিচাৰিছো আপোনালোকৰ মেছেজ যিসকলৰ অহা নাছিলে বা আপোনাৰ কিছুমান হয়তো নম্বৰৰ বাবে যেটো আপোনালোকৰ প্ৰবলেম হ'ব পাৰে বা আপোনাৰ আধাৰ হয়তো লিংক নাছিলে তেনেকুৱা ধৰণৰ সমস্যা যেটো দেখিবলৈ পোৱা যায় যদি তেনেকুৱা সমস্যা হৈছিলে তো আপোনাৰ নামটো যেটো নাহে তো আপোনালোকৰ যিসকলৰ এতিয়া এপ্ৰুভ হৈছে বা যিসকলে লাভ কৰিছে আপোনাৰ যদি নামটো আছে তেনেহলে আপোনালোকে 10,000 টকা লাভ কৰিব আৰু তাৰ আগতে আপোনালোকে বেংকৰ KYCটো আপোনালোকে আপডেট কৰি ল'ব আৰু আপডেট কৰিলে আপোনালোকৰ যেটো ভাল হ'ব বা আপুনি পইচাটো যেটো লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় অসম।